নমস্কাৰ স্বাগতম এয়া হৈছে সুপাৰ প্ৰাইম ষ্টুডিঅ'ত মই প্ৰাঞ্চল বৰ্ষাপাৰাত পঞ্জাব কিংছৰ প্ৰত্যাহ্বান উপৰুৱাৰ চেষ্টা ৰাজস্থান ৰয়েলছৰ 15 অভাৰত 6টা উইকেট হেৰুৱাই বিপদত পৰা ৰাজস্থান ৰয়েলছৰ ইনিংছ সম্ভালৰ চেষ্টা কৰিছে অসম সন্তান ৰিয়ান পৰাগে উইকেটৰ এমুৰে অকলশৰীয়া যুঁজ লোকেল বয় ৰিয়ানৰ অধিনায়ক সঞ্জু চেমছন য়শস্বী জয়সৱাল টম কোলাৰ কেডমৰ লগতে ৰবিচন্দ্ৰন অশ্বিন ধ্ৰুৱ জুৰেল আৰু ৰহমান পাৱেলৰ উইকেট হেৰুৱাৰ পিছত ৰাজস্থানৰ ইনিংছৰ গুৰি ধৰিছে ৰিয়ান পৰাগে 17 অভাৰৰ অন্তত 6টা উইকেট হেৰুৱাই 122 ৰান সংগ্ৰহ কৰিছে ৰাজস্থান ৰয়েলছে 29টা বলত 43 ৰান কৰি যুঁজ অব্যাহত ৰাখিছে ৰিয়ান পৰাগে এটা কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে অসম সন্তান ৰিয়ান পৰাগ ৰাজস্থান ৰয়েলছৰ আৰম্ভণি বৰ এটা সুখদায়ক নাছিল এটাৰ পাছত আন এটা উইকেটৰ পতন হৈ গ'ল আৰু এতিয়া 20 অভাৰৰ এই ইনিংছ সমাপ্ত হোৱাৰ দিশত কিন্তু ৰিয়ান পৰাগে উইকেটৰ এটা মূৰত যুঁজি আছে সকলোৱে ৰাজস্থান ৰয়েলছৰ খেলক লৈ আশা কৰিছিল আজি ৰিয়ান পৰাগক লৈ সকলোৱে আশা কৰিছিল কিন্তু হয়তো উইকেট যদি হাতত থাকিলহেঁতেন ৰিয়ান পৰাগে হয়তো উন্নত প্ৰদৰ্শন দেখুৱাব সক্ষম হ'লহেঁতেন কিন্তু যি কি নহওক এতিয়া অকলশৰে হ'লেও ৰিয়ান পৰাগে ক্ৰিজত থাকি যুঁজ দি আছে পঞ্জাব কিংছৰ বিৰুদ্ধে হাত উইকেটৰ পতন হৈছে কিন্তু এই মুহূৰ্তটো ক্ৰিজত আছে ৰিয়ান পৰাগ আৰু চেষ্টা কৰি আছে ৰিয়ান পৰাগে যাতে এটা ভাল স্কোৰ হয় কাৰণ এটা ভাল স্কোৰ হ'লেহে পঞ্জাব কিংছক তেওঁলোকে প্ৰত্যাহ্বান চলাবলৈ সক্ষম হ'ব সেয়েহে এটা নিৰ্দিষ্ট ভাল স্কোৰলৈ যাতে খেলখনক নিব পাৰি তাৰেই চেষ্টা কৰি আছে ৰিয়ান পৰাগে অকলে অৱশেষত কটনৰ চৌহদ ভাড়ালৈ দিয়াৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰা হৈছে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে পাভলুটি কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ উপাচাৰ্যৰ অনুমোদন সাপেক্ষে কটনৰ চৌহদ ভাড়ালৈ দিয়াৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰা হৈছে ৰাজহ সংগ্ৰহৰ বাবে বিশ্ববিদ্যালয় চৌহদৰ মাটি ভাড়ালৈ দিয়াৰ সিদ্ধান্ত লৈছিল বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ সিদ্ধান্তক লৈ ৰাজ্যজুৰি সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ পাছতে এক্স মাধ্যমযোগে সিদ্ধান্ত বাতিল কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছিল আৰু তাৰ পাছতে কটনৰ চৌহদ ভাড়ালৈ দিয়াৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰা হ'ল মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে পাভলুটি কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ উপাচাৰ্যৰ অনুমোদন সাপেক্ষে কটনৰ চৌহদ ভাড়ালৈ দিয়াৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰা হ'ল ৰাজহ সংগ্ৰহৰ বাবে বিশ্ববিদ্যালয় চৌহদৰ মাটি ভাড়ালৈ দিয়াৰ যি সিদ্ধান্ত লৈছিল সেই সিদ্ধান্ত অৱশেষত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই প্ৰত্যাহাৰ কৰিলে কটন বিশ্ববিদ্যালয়ৰ ভূমি আবণ্টনক লৈ মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ পিছতেই পূৰ্বৰ সিদ্ধান্ত বাতিল কৰিলে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ৰাজহ সংগ্ৰহৰ বাবে আচলতে কি সিদ্ধান্ত লৈছিল বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এই সন্দৰ্ভত এক প্ৰতিবেদন আগবঢ়াইছো বহিৰাগতক ভাড়াত দিব কটন বিশ্ববিদ্যালয়ৰ ভূমি বিশ্ববিদ্যালয়ৰ ৰাজহৰ বাবে ব্যৱহাৰ হ'ব বিশ্ববিদ্যালয়ৰ ভূমি বিশ্ববিদ্যালয়ৰ ভূমি ভাড়াত দিবলৈ 6জনীয়া কমিটি গঠন 6জনীয়া কমিটিয়ে নিৰ্ধাৰণ কৰিব কোনটো স্থান ভাড়াত দিব বিশ্ববিদ্যালয়ে কটন বিশ্ববিদ্যালয়ৰ ভূমি ভাড়ালৈ দিয়াৰ জাননী প্ৰকাশৰ পিছতে সৰব ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক অৰাজনৈতিক দল সংগঠন যে চৰকাৰখন দেউলীয়া হৈছে নেকি অসম চৰকাৰক প্ৰথমে তেওঁলোকে দেউলীয়া বুলি ঘোষণা কৰক শিক্ষামন্ত্ৰীয়ে অসম চৰকাৰক দেউলীয়া বুলি ঘোষণা কৰক তাৰ পিছত যদি অসম চৰকাৰে কটন বিশ্ববিদ্যালয়ক পুঁজি আবণ্টন দিব নোৱাৰে তেতিয়াহ'লে অসমৰ ৰাইজে দায়িত্ব ল'ব হয় ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ এদিন পূৰ্বে ৰাজহুৱা হোৱা এই জাননীৰ পিছতে এতিয়া সৰ্বত্ৰ চৰ্চা আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ এনে হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে কঠোৰ কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ অভিভাৱক তথা ছাত্ৰ একতা সভা এইটো সমগ্ৰ কটনীয়ানকে এন্ধাৰত ৰাখি লোৱা হৈছে না ছাত্ৰ একতা সভা ইয়াৰ কথা গম পায় না কটনৰ সাধাৰণ কটনীয়ানে গম পায় এই যিটো কৰ্তৃপক্ষৰ স্বেচ্ছাচাৰী সিদ্ধান্ত ইয়াক আমি তীব্ৰ বিৰোধিতা কৰিছোঁ বিশ্ববিদ্যালয়ৰ ভূমি ভাড়াত দি ৰাজহ সংগ্ৰহৰ সিদ্ধান্ত হঠকাৰী স্বেচ্ছাচাৰী এনে সিদ্ধান্ত কোনো কালে মানি নলয় কটনীয়ানে কটনীয়ানৰ দেহত শেষ বিন্দু তেজ থকালৈ 1 ইঞ্চি মাটিও এৰি নিদিয়ে
কটনৰ মাটি আমি বহিৰাগতক এৰি দিব নোৱাৰোঁ। যদি কোনোবাই ভাবিছে যে মোৰ মাহীৰ ল'ৰা পেহীৰ ল'ৰাই সংস্থাপনৰ বাবে পথ বিচাৰিছে, তেতিয়াহ'লে তেওঁলোকক ফেঞ্চি বজাৰ পাণ বজাৰত সংস্থাপন দিয়াৰ ব্যৱস্থা কৰক। কটন কেম্পাছত বেপাৰৰ বেয়া হ'ব দিব নোৱাৰে। কটন কেৱল শিক্ষাৰে প্ৰাণকেন্দ্ৰ হৈ থাকিব। আমি কটনী আনি কেতিয়া সহ্য কৰিব নোৱাৰোঁ। ইয়াৰ হৈ মাত মাতিম, ইয়াৰো প্ৰতিবাদ হ'ব, আন্দোলন হ'ব। কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজৰ সমান্তৰালকৈ প্ৰতিক্ৰিয়া প্ৰকাশ সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু সভাপতি উৎপল শৰ্মাৰ। ছাত্ৰ সমাজক অন্ধকাৰত ৰাখি এদেও দুদেও কৰি লোটা নিয়াৰ চেও ধৰিছে চৰকাৰে। কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ৰাজহ সংগ্ৰহৰ অজুহাতত কটন বিশ্ববিদ্যালয়ৰ মাটি ব্যক্তিগত গোষ্ঠীক বাহিৰৰ গোষ্ঠীক দিবলৈ পৰিকল্পনা কৰিছে আৰু এই পৰিকল্পনাক আমি স্পষ্টভাৱে বিৰোধিতা কৰিছোঁ। এদৌ দুদেও লোটা নিয়াৰ চেও নেকি? আজি কটন বিশ্ববিদ্যালয়, কালি আন বিশ্ববিদ্যালয়। কটন বিশ্ববিদ্যালয়খন অসমৰ মানুহে বৌদ্ধিক পীঠস্থান হিচাপে চাব বিচাৰে, উত্তৰ পূৰ্বাঞ্চলৰ উচ্চ শিক্ষাৰ অন্যতম কেন্দ্ৰস্থল হিচাপে চাব বিচাৰে, বেহা বেপাৰৰ কেন্দ্ৰস্থল হিচাপে চাব নিবিচাৰে। কটন বিশ্ববিদ্যালয়ক দক্ষিণ পূব এছিয়াৰ উচ্চ শিক্ষাৰ হাব ৰূপে গঢ়া হ'ব বুলি কৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিন্তু কটনৰ শেহতীয়া কাণ্ড ৰাজ্যৰ আৰ্থিক দুৰৱস্থাৰ জ্বলন্ত ছবি বুলি অভিযোগ আছুৰ সভাপতি উৎপল শৰ্মাৰ। আৰু কটনৰ ভূমিৰ ওপৰত যদি কাৰোবাৰ লুলুপ দৃষ্টি পৰিছে, অসৎ দৃষ্টি পৰিছে, সেই ষড়যন্ত্ৰ সফল হ'বলৈ নিদিও বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঐতিহাসিক কটন মহাবিদ্যালয়ক দক্ষিণ পূব এছিয়াৰ আটাইতকৈ শ্ৰেষ্ঠ বিশ্ববিদ্যালয় হিচাপে গঢ়িম বুলি তেওঁ সপোন দেখুৱাইছিলে। আৰু যদি আজি সেইখন বিশ্ববিদ্যালয়ে নিজৰ ভূমি আবণ্টন দি নিজৰ সম্পত্তি বেলেগত লিজত দি যদি তেওঁলোকে ৰাজহ যোগাৰ কৰিব লগা হৈছে, এটাই অৰ্থ যে অৰ্থৰ অভাৱত ককবকাইছে বিশ্ববিদ্যালয়খনে। তাৰ কাৰণে লাজ পোৱা উচিত সেইখিনি সময়ৰ শিক্ষামন্ত্ৰী আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ছাত্ৰ সংগঠনৰ এনে প্ৰতিক্ৰিয়াৰ পিছতে নিজৰ স্থিতি স্পষ্ট কৰিলে কটন বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অৰিন্দম গাৰ্গে। শিক্ষাৰ্থীৰ সুবিধাৰ্থে বিশ্ববিদ্যালয় চৌহদত দিব ভাড়া। হোটেল, জেৰক্স দোকানৰ বাবে স্থান নিৰ্ণয় কৰিব ছজনীয়া কমিটিয়ে। ষ্টুডেণ্টৰ ইণ্টাৰেষ্টত কিছুমান বস্তু লাগে। কি বস্তু লাগে? 1 নম্বৰ আপোনাৰ ধৰক কেণ্টিন বা এনেকুৱা ধৰক খোৱা বোৱাৰ জেগা। 2 নম্বৰ আপোনাৰ ষ্টেচনাৰী দোকান, ফটোষ্টেট দোকান ইত্যাদি এইবোৰ। আৰু সেইকাৰণে এই ষ্টেণ্ডিং কমিটি এখন বনোৱা হৈছে, যি ষ্টেণ্ডিং কমিটিখনে প্ৰয়োজন অনুসৰি এনেকুৱা কিবা য'ত লাগে তাৰ ডিচিশ্যন ল'ব। বিশ্ববিদ্যালয় চৌহদৰ ভূমি বিক্ৰী অথবা লিজত দিয়াৰ কোনো কথা নাই। এনে ভূমি বিক্ৰীৰ প্ৰসংগ মাথোন অপব্যাখ্যা বুলি দাবী পঞ্জীয়ক গাৰ্গৰ। লেণ্ড চেণ্ডৰ কথা নহয়, কাৰণ মাটি বাৰীটো আমাৰ নহয়, মাটি বাৰী ইট ইজ এ গভৰ্ণমেণ্ট লেণ্ড। আৰু লং লিজৰো কথা নহয়, লিজ মাটি বাৰীৰ কথাই নহয়। আপোনালোকে নটিফিকেশ্যনখন যদি চাই, স্পেচ এল'কেশ্যন। বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে কৰা এনে মন্তব্যক উভতি ধৰিছে কটনৰ ছাত্ৰ একতা সভাই। যদি ভূমি প্ৰদানৰ প্ৰসংগই নাই, তেন্তে মাষ্টাৰ প্লেনৰ প্ৰসংগ কিয় আহিল? একেদৰে সংবাদ মাধ্যমত বাতৰি পৰিৱেশনৰ পিছত কিয় ৱেবছাইটৰ পৰা আঁতৰোৱা হ'ল জাননী? এই প্ৰশ্ন ছাত্ৰ একতা সভাৰ সভাপতি হিমাংশু দাসৰ। যোৱাকালি যেতিয়া সংবাদ মাধ্যমৰ কথাটো ওলাইছে, সংবাদ মাধ্যমৰ কথাটো ওলোৱাৰ পিছতে আচৰিতভাৱে কটন বিশ্ববিদ্যালয়ৰ ৱেবছাইটৰ পৰা কালি সেই নটিছখন, বিশেষ জাননীখন নোহোৱা হৈ গৈছে। আচলতে ই কি সূচায়? যদি ইমানেই ভাল কাম এটা কৰিবলৈ তেওঁলোক আগবাঢ়ি আহিছিলে, ইমানেই সৎ কাম এটা কৰিবলৈ তেওঁলোক আগবাঢ়ি আহিছিলে, নটিছখন ৱেবছাইটৰ পৰা কিয় নোহোৱা কৰিব লগা হ'ল? সেয়ে এতিয়া বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ বিশ্ববিদ্যালয় কৰ্তৃপক্ষ সকিয়নি। যদি প্ৰকাশ পোৱা জাননী বাতিল নহয়, তেন্তে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে। ইমানেই নহয়, বিশ্ববিদ্যালয়ৰ ভূমিত SBIৰ শাখা স্থাপন কৰিব বিচৰা বিষয়টো ছাত্ৰ সমাজৰ পৰা লুকুৱাৰ অভিযোগ ছাত্ৰ একতা সভাৰ। ছাত্ৰ শক্তি আৰু ৰাইজৰ ধিক্কাৰ, গৰিহণা আৰু হুংকাৰৰ পিছত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই কি সিদ্ধান্ত লয়, সেয়া হ'ব লক্ষণীয়। ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ পিছতে কটনৰ ভূমিক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে কটন বিশ্ববিদ্যালয়ৰ সম্পত্তি কোনো ব্যক্তি বা সংস্থাক আউটচোৰ্চিং কৰিব দিয়া নহ'ব। কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষক এনে কাৰ্যত তাৎক্ষণিকভাৱে বাতিল কৰিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট।
আৰু ইতিমধ্যে আমি জনাইছোঁ যে মুখ্যমন্ত্ৰীৰ সেই পোষ্টটোৰ পাছতেই সিদ্ধান্ত সলনি কৰিছে কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষই আৰু সিদ্ধান্ত প্ৰত্যাহাৰ কৰিছে তেওঁলোকে। পৰৱৰ্তী খবৰ, তালাচীৰ নামত খুলি পেলালে ছাত্ৰৰ লগুণ, মাতৃৰ হাতত লগুণডাল দি পৰীক্ষাত বহিল ছাত্ৰ। বিতৰ্কত ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়খনত বিশ্ববিদ্যালয়ৰ নামভৰ্তিক লৈ অনুষ্ঠিত হৈছিল পৰীক্ষা। ছাত্ৰৰ লগুণ খুলি ৰখাৰ পাছতে ক্ষোভ উজাৰিছে অভিভাৱকে। এই ঘটনাই ধৰ্মীয় অনুভূতিত আঘাত হনাৰ অভিযোগ উত্থাপন কৰিছে। বাহিৰত হাতত লগুণ লৈ ছাত্ৰৰ বাবে ৰৈ থাকিল মাতৃ। পাটাচাৰকুছিৰ পৰা ভৱানীপুৰলৈ মাতৃৰ সৈতে পৰীক্ষা দিবলৈ আহিছিল ছাত্ৰজন। ইফালে সমগ্ৰ ঘটনা অস্বীকাৰ কৰিছে ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষই। আনলিগেল হৈছে তো ৰছী থকাৰ হাতত ৰছী দহকো যাব দিছে, ৰছী থাকাকো যাব দিছে, এটি কেনে কথা হৈছে? এইটো ভাল কথা হয়। আৰু লগুণটো সম্পৰ্কে কি ক'ব? লগুণটো সম্পৰ্কে মই এতিয়া সেই বিভাগৰ মানুহ নহয়। এই লগুণটো থকা হিচাপত লগুণটো থাকিব লাগে। আমি বামুণ মানুহ যিহেতুকে ঋণটো আছে, এই ঋণটো খুলি দিব লাগিছিল। কিন্তু মোক মাতিব লাগিছিল যে মাতি দিয়ক, তেখেতে কৰিব। সেইটো সৰু ল'ৰা নাজানে না এইবিলাকৰ বিষয়ে। নতুনকৈ লগুণ বুজোৱা হৈছে, 3বাৰ বুজোৱা হৈছে। পেৰেণ্টছক মাতি দিব লাগিছিল। পেৰেণ্টছ ইমান টাইম মই কাষত আছো তো, মই চাই আছো। মই তাৰ পিছত ইমান টাইম নাথাকে। মোক কৈছে আপুনি যাওক বাইদেউ বুলি কৈছে। চলন্ত ৰেলত যুৱতীক গতিয়ালে কৰ্মৰত টিটিয়ে। বেংগালুৰু আগৰতলা হামছফৰ এক্সপ্ৰেছত টিটিৰ হাতত নিগৃহীত হ'ল যুৱতীগৰাকী। টিকট নোহোৱাকৈ ৰেলত যাত্ৰা কৰাৰ বাবে যুৱতীক গতিয়ালে টিটিয়ে। ইতিমধ্যে ৰেল আৰক্ষীক অভিযোগ দিছে ভুক্তভোগী যুৱতীগৰাকীয়ে। এজন নহয়, দুজন টিটিৰ বিৰুদ্ধে অভিযোগ আনিছে ত্ৰিপুৰাৰ উদয়পুৰৰ ভুক্তভোগীয়ে। অভিযুক্ত 2 টিটিৰ নাম গোপাল মালাকাৰ আৰু প্ৰতাপ মানিক। লামডিঙত ঘৰ 2গৰাকী টিটিৰ। ভুক্তভোগী যুৱতীৰ অভিযোগৰ আধাৰত এই ঘটনাক লৈ তদন্ত আৰম্ভ কৰিছে ৰেল আৰক্ষীয়ে। তামাৰহাটৰ উজান পেটলাত ভয়ংকৰ মাৰপিট। 2 ফৈদৰ মাজত সংঘটিত হয় এই মাৰপিটৰ ঘটনা। এই ঘটনাত গুৰুতৰভাৱে আহত হৈছে 2জন লোক। আহত দীনেশ চেত্ৰী আৰু শান্ত ৰায়। 2জনকে ধুবুৰী মেডিকেল কলেজত ভৰ্তি কৰোৱা হয়। পাছত আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰে ঘটনাস্থলীৰ পৰিস্থিতি। 2টা ফৈদৰ মাৰপিটৰ পাছত ৰক্তাক্ত পৰিস্থিতিৰ উদ্ভৱ হ'ল তামাৰহাটৰ উজান পেটলা। মোৰ বাবা ঘৰত আহিছে কাম কৰি, বাহিৰৰ পৰা কাম কৰি আহি পেলাই ঘৰত যোৱাই নাই। গেটৰ পৰা একদম ধমকি দি টানি লৈ গৈছে। কোনে লৈ গৈছে? গোবিন্দ্ৰই লৈ গৈছে। লৈ যাই ঘৰত পেলাই একদম মাথাত কুটাৰেৰে একদম চোটে একদম মাথা ঘাইল কৰি দিছে। ঘাইল কৰি দি পেলাই মানে মানুহ বগলত যাব নিদিয়ে, যে আহিলে কাটি দিম একদম কাটি চাটি একদম শেষ। ঘৰত যোৱাই নাই, কোনো যোৱা নাই। মানে তাৰ কি আছিল, বেটি আছিল, বেটা আছিল। ঘৰত একদম অজ্ঞান কৰি একদম চকীৰ তলত সোমাই দিছে। সোমাই দি পেলাই মানে নিজে অজ্ঞান হৈ একদম পুৰা মাথা খাৰাপ হৈ গৈছে। খাৰাপ হৈ যাই পেলাই একদম এইফালে একদম চোট মাৰি কুটাৰেৰে একদম ঘাইল হৈ গৈছে। নিজে ঘাইল হৈ পেলাই নিজে পৰি গৈছে, যাই একদম কি অজ্ঞান হৈ গৈছে। তোমাৰ দেউতাকৰ নাম কি? মোৰ দেউতাৰ নাম দীনেশ চেত্ৰী। বৰ্তমান ক'ত আছে? বৰ্তমান ধুবুৰী লৈ যাই আছে। কেনেকুৱা পৰিস্থিতি? কেনেকুৱা পৰিস্থিতি? ঠিকে আছে, মানে একদম অসুস্থ, একদম চিৰিয়াছ। বহুত অৱস্থা বেয়া না? চিৰিয়াছ ৰোগ। আৰক্ষী আহিছে নেকি? আৰক্ষী আহিছে নেকি? আৰক্ষী আহিছে। আৰক্ষী আহি লৈ গৈছে নেকি? আৰক্ষী লৈ গৈছে। কিশোৰীক নিৰ্যাতন চলাই বহিৰাজ্যলৈ পলাবলৈ লওঁতেই গ্ৰেপ্তাৰ হ'ল অৰুণাচলৰ আৰক্ষী বিষয়া। গুৱাহাটী বিমানবন্দৰত গ্ৰেপ্তাৰ অৰুণাচল প্ৰদেশৰ DSP। ধৃত DSPজন অৰুণাচল প্ৰদেশৰ IRBNৰ বোলাংমাৰিক। গুৱাহাটী বিমানবন্দৰত অসম আৰক্ষী আৰু CISFৰ যুটীয়া অভিযান চলিছিল আৰু তাতেই গ্ৰেপ্তাৰ হয় বোলাংমাৰিক। উত্তৰ পূৰ্বাঞ্চল এৰি পলাবলৈ চেষ্টা কৰোঁতে ধৰা পৰিল APS বিষয়াজন। অসম আৰক্ষীয়ে DSPজনক চমজালে অৰুণাচল আৰক্ষী। পক্সো আইনৰ অধীনত গ্ৰেপ্তাৰ হৈছে বোলাংমাৰিক। গ্ৰেপ্তাৰৰ পাছতে অৰুণাচল প্ৰদেশলৈ লৈ যোৱা হৈছে এই ধৃত আৰক্ষী বিষয়াজনক। উৎকট গৰমৰ বাবে মৈৰাবাৰীৰ বিদ্যালয়ত অঘটন। প্ৰচণ্ড গৰমৰ বাবে অচেতন হৈ পৰিল কেইবাগৰাকীও ছাত্ৰ ছাত্ৰী। মৈৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এই ঘটনা। ক্লাছৰুমত ফেন নথকাৰ বাবেই অসুস্থ হোৱাৰ অভিযোগ ছাত্ৰ ছাত্ৰীৰ। মৈৰাবাৰী গ্ৰাম্য চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ছাত্ৰ ছাত্ৰীসকলক।
প্ৰাথমিক চিকিৎসাৰ অন্তত অৱশ্যে ঘৰলৈ যাবলৈ দিয়া হয় এই ছাত্ৰ ছাত্ৰীসকলক উৎকট গৰমৰ বাবেই এই ছাত্ৰ ছাত্ৰীসকলৰ অৱস্থা শোচনীয় হৈ পৰিল তাকো ক্লাছৰুমত নাছিল ফেন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক মুখ বন্ধ ৰাখিবলৈ আৰ্জি বিধায়ক মৃণাল শইকীয়াৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এক্স হেণ্ডেলত আৰ্জি নিজ দলৰে বিধায়ক মৃণাল শইকীয়াৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কথনশৈলীয়ে দলৰ নিষ্ঠাবান কৰ্মীক বিতুষ্ট কৰিছে এনে কথনশৈলীৰ বাবে দলে নিৰ্বাচনত বিজেপিয়ে হাজাৰ হাজাৰ ভোট হেৰুৱাব লগা হৈছে বুলিও মৃণাল শইকীয়াই উল্লেখ কৰিছে এক্স হেণ্ডেলত এই বিস্ফোৰক ভাষ্যক খুমটাৰ বিজেপি বিধায়ক মৃণাল শইকীয়াৰ যেহেতু কালি জয়ন্ত মল্ল বৰুৱাই কিছু ভাষ্য প্ৰদান কৰিছিল আৰু সেই ভাষ্য আছিল নলবাৰীৰ এজন প্ৰাক্তন নেতাক লৈ আৰু সেই ভাষ্যৰ পাছত অশোক শৰ্মা সন্দৰ্ভত জয়ন্ত মল্ল বৰুৱাই প্ৰতিক্ৰিয়া যি ব্যক্ত কৰিছিল সেই প্ৰতিক্ৰিয়াৰ পাছতেই হঠাৎ মৃণাল শইকীয়াৰ এই বিশেষ এক্স হেণ্ডেলত কথাখিনি প্ৰকাশ পাইছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক মুখ বন্ধ ৰাখিবলৈ আৰ্জি বিধায়ক মৃণাল শইকীয়াৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এক্স হেণ্ডেলৰ জৰিয়তে এই আৰ্জি নিজ দলৰে বিধায়ক মৃণাল শইকীয়াৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কথনশৈলীয়ে দলৰ নিষ্ঠাবান কৰ্মীক বিতুষ্ট কৰিছে বুলি উল্লেখ কৰিছে এনে কথনশৈলীৰ বাবে দলে নিৰ্বাচনত হাজাৰ হাজাৰ ভোট হেৰুৱাব লগা হৈছে বুলি মৃণাল শইকীয়াই দাবী কৰিছে এক্স হেণ্ডেলত এই বিস্ফোৰক ভাষ্যক খুমটাৰ বিজেপি বিধায়ক মৃণাল শইকীয়াৰ স্বাভাৱিকতে ৰাজনৈতিক মহলত ই যথেষ্ট তাৎপৰ্য বহন কৰিছে মানে উদ্ভট মানুহ ইটো সদায় উদ্ভট এতিয়া অনুশাসন ললৈ সি গালি পাৰি আকৌ এটা বেলেগ এটা কথা ক'ব গতিকে অনুশাসনটো বেলেগ বস্তু অনুশাসনটো হ'ল জন্মৰ পৰা শিকা বস্তু মানুহজনৰ দেহত থকা বস্তু অনুশাসনটোতো আমি ল'ব লাগিব কাৰণ বেলেগে যাতে আৰু এনেকুৱা কাম কৰিবলৈ সাহস নকৰে তাৰ কাৰণে অনুশাসন ব্যৱস্থা হ'ব বছৰ মূৰত 5 দিন বিজেপি কৰিব তেওঁ যদি কয় যে মই 50 চনৰ পৰা বিজেপি কৰি আছো আৰু মই 2015 চনত আহি 24 ঘণ্টাই বিজেপি কৰিম মোৰ যিমান সময়ৰ মূল্য আৰু যিমান ঘণ্টা যিমান মিনিট মই দলটোক দিছো তেওঁলোকে দিছে নেকি গতিকে দলটোক কিমান ত্যাগ কৰিছে কিমান দিছে তাৰ ওপৰতে দলটোত জ্যেষ্ঠতা দলটোৰ মানে দলটোৰ প্ৰতি সমৰ্পণ ওলাব মৃণাল শইকীয়াই এইখিনি জয়ন্ত মল্ল বৰুৱাৰ ভাষ্য এক্স হেণ্ডেলত সংযোজিত কৰি দিছিল আৰু পুৰণি বিজেপি নতুন বিজেপিৰ কামৰ কথা কৈছিল জয়ন্ত মল্ল বৰুৱাই আৰু সেয়েহে এনেধৰণে সমালোচনা কৰা হ'ল আৰু তেওঁ এক্স হেণ্ডেলত কৈছে যে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই মুখত এতিয়া লেকান লগাব লগা হৈছে পৰৱৰ্তী খবৰ দলীয় সংঘাতক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এআইইউডিএফ বিধায়ক আমিনুল ইছলামে এআইইউডিএফৰ কোনো বিধায়কে অন্য দলত যোগদান নকৰে বুলি দাবী কৰে আমিনুল ইছলামে 2026 চনত এআইইউডিএফৰ সহযোগ নহলে কোনো দলে অসমত চৰকাৰ গঠন কৰিব নোৱাৰে বুলি দাবী কৰে বিধায়কজনে সুজামুদ্দিন লস্কৰৰ ভাইৰেল ফোন কল সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ আমিনুলৰ ইফালে নগাঁও লোকসভা সমষ্টিত দলীয় বিধায়কৰ সহযোগিতা নোপোৱাৰ কথা অকপতে স্বীকাৰ কৰে লোকসভা সমষ্টিটোৰ এআইইউডিএফ প্ৰাৰ্থীজনে এআইইউডিএফক কোনেও শেষ কৰিব নোৱাৰে আৰু এআইইউডিএফ লাহে লাহে আগতকৈ অধিক শক্তিশালী হ'ব আৰু অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত এআইইউডিএফ এটা সময়ত আটাইতকৈ শক্তিশালী দল হিচাপে প্ৰতিপন্ন হ'ব আমি 50টা টাৰ্গেট ল'ম তাত আমি হয়তো নিঃসন্দেহে আমি 30তকৈ অধিক পাম আৰু এনেকুৱা এটা পৰিস্থিতি আহিব হয়তো 26ত যে এআইইউডিএফক নোহোৱাকৈ কোনো দলেই অসমত চৰকাৰ কৰিব নোৱাৰে এআইইউডিএফক নোহোৱাকৈ চৰকাৰ নহ'ব এআইইউডিএফ ইমান শক্তিশালী হ'ব যে এআইইউডিএফক মাইনাছ কৰি ৰাজনীতি অসমত কোনেও কৰিব নোৱাৰে আমি মোটামুটি আমাৰ লগত মিত্ৰতা কৰি শাসনত আহিব লাগিব যোনে আহে এনেকুৱা অডিঅ' আমি একো এতিয়ালৈকে গম পোৱা নাই শুনা নাই যদি তেনেকুৱা কিবা হয় এইটো তেতিয়া আমাৰ দলে হয়তো এইটো পৰীক্ষা কৰিব কৰি কেনেকৈ কি কাৰ্যব্যৱস্থা ল'ব লাগে আমি এতিয়ালৈকে একো গম পোৱা নাই না যদি এনেকুৱা কিবা পোৱা যায় বা ওলায় তেতিয়াহ'লে আমাৰ দলে হয়তো এইটো পৰীক্ষা কৰিব এই কথাটো সুজামুদ্দিন লস্কৰে ক'ব পাৰিব তেওঁ যদি সঁচাকৈ কৈছে নে নকৈছে আপোনালোকে তেওঁ আমি এতিয়ালৈকে গম পোৱা নাই নাই এই কথাটো তেওঁ কৈছে নে নাই সেইটো আমি কনফাৰ্ম নহয় কাৰণ অডিঅ'টো কোনোবা মেকিং হয় নে সঁচা হয় নে মিছা হয় আমি এতিয়ালৈকে যিহেতু পোৱা নাই গতিকে এই কথাটো লৈ এতিয়া আমি মন্তব্য দিব বিচৰা নাই এইটো সময়ত যদি ওলায় তেতিয়া সময়ত দেখা না যদি হয় তেতিয়া আমাৰ দলে পৰীক্ষা কৰি এইটো চাব কাৰ কণ্ঠস্বৰ হয় কিবা এডিটেড হয় নে সঁচাকৈ হয় কিবা হয় তেতিয়া দলে সেইমতে পৰীক্ষা কৰি ব্যৱস্থা ল'ব শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামীৰ ৬৬ সংখ্যক জন্মতিথি উদযাপন সদৌ অসম ভাওনা সন্মিলনৰ সহযোগত গুৱাহাটী জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় এই জন্মতিথি উদযাপন তথা অভিনন্দন অনুষ্ঠানটি জন্মতিথি উপলক্ষে আয়োজন কৰা হ'ল বিশেষ অভিনন্দন অনুষ্ঠানৰ এই অনুষ্ঠানত নিউজ 18 অসম নৰ্থ ইষ্টৰ সম্পাদক পৰাগমণি আদিত্য
বিশিষ্ট অভিনেতা প্ৰাঞ্জল শইকীয়া, খনীন্দ্ৰ ডেকা, ৰাজদীপ পাইলুং বৰুৱা, RJ সুজিতা, মহেন্দ্ৰ বৰা, পল্লৱী হাজৰিকা, ডক্টৰ প্ৰিয়ংকা দাস ৰাজকামতি, লোহিত দাস, ভয়নুৰ আলী, আমান আহমেদ, চেতনা দাসকে ধৰি বিভিন্ন ক্ষেত্ৰৰ ৬৬গৰাকী বৰেণ্য ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। লগতে অনুষ্ঠানত কেইবাটাও পুৰণিকলীয়া নামঘৰ লগতে মহানগৰীৰ ১০৮টা দিহানাম দলক জনোৱা হয় অভিনন্দন। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে নাগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য ডক্টৰ সমুদ্ৰগুপ্ত কাশ্যপ, অসম সাহিত্য সভাৰ সভাপতি সূৰ্য হাজৰিকা, অসম চৰকাৰৰ তথ্য আয়ুক্ত ভাস্কৰজ্যোতি মহন্ত। অনুষ্ঠানৰ আৰম্ভণিতে সত্ৰৰ শিল্পীসকলে পৰিৱেশন কৰে মাটি আখৰা। লগতে সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামীদেৱৰ ৰচনা পৰিচালনাৰে মঞ্চস্থ কৰা হয় গীতি নৃত্য নাটিকা কৃষ্টিৰ বৰঘৰ মাজুলী। অনুষ্ঠানতে আয়তীসকলে পৰিৱেশন কৰে দিহানাম। সম্ভাৱনা শীৰ্ষক এখনি পত্ৰিকাও উন্মোচন কৰা হয় এই অনুষ্ঠানত। মহানগৰত বিশেষকৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত আমাৰ জয়ন্ত ডেকা, আমাৰ অশোক শইকীয়া, বন্দনা বৰঠাকুৰ প্ৰমুখ্যে এই গুৱাহাটী মহানগৰ ভাওনা সন্মিলনৰ সদস্যসকলে যি আমাৰ জন্মদিনৰ নামত অমৰনা অনুষ্ঠান অনুষ্ঠিত কৰিলে, আমি সঁচাকৈ অভিভূত হৈছোঁ। বহুতবাৰ এই প্ৰেক্ষাগৃহত মিটিং কৰিছোঁ, এনেকুৱা সমাগম আগতে দেখা নাই, আমাৰ জীৱনত সৌভাগ্য ঘটা নাই। আৰু দ্বিতীয়তে যিটো পৰিপাটি আৰু যিটো মৌনতাৰে হেঁপাহ প্ৰদৰ্শন কৰিছে, এতিয়া আমাক সঁচাকৈ অভিভূত কৰিলে। আৰু আমি ভাষণতে কৈছোঁ যে আমি ঈশ্বৰৰ সকলো সন্তান, পিতৃ মাতৃ যদিও মাধ্যম, আমি ঈশ্বৰক কৃতজ্ঞতা জনোৱাটো আমাৰ নৈতিক দায়িত্ব। সেইকাৰণে আমি সকলোৱে জন্মদিন পালন কৰিব লাগে। আৰু তেতিয়া আমি আধ্যাত্মিক চেতনাৰে আৰু আমি ৰঞ্জিত হ'ম। নহ'লে আজিকালি এনেকুৱা হৈছে, বয় বস্তু পোৱাৰ পিছত, ভোগ পোৱাৰ পিছত নিজেই যেন সকলো এনেকুৱা এটা ভাবলৈ গতি কৰিছে, যাৰ কাৰণে সমাজখন বেছি উচ্ছৃংখল হৈছে। আমি যেতিয়া ঈশ্বৰৰ ওচৰত সশ্ৰদ্ধ হ'ম, পিতৃ মাতৃৰ ওচৰত সশ্ৰদ্ধ হ'ম, আমাৰ সমাজখন সঁচাকৈ নিয়ন্ত্ৰিত হ'ব। সেইকাৰণে আমি সকলোৱেই এই জন্মদিন পালন কৰাটো নৈতিক আমাৰ দায়িত্ব। ঈশ্বৰৰ ওচৰত আমি আচলতে কৃতজ্ঞতাৰে তেওঁক সন্মান জনাব লাগে। জন্মদিন উদযাপন কৰা মানে তেওঁক কৃতজ্ঞতা জনোৱা। আৰু কোনেও বেয়া নাপাব, আমি পাশ্চাত্য সংস্কৃতিৰে কেক কটা বা মমডাল নুমাই দিয়াটোতকৈ আমাৰ মিঠাতেলৰ চাকি গছ লগাই আমি নৈবেদ্য ভাগ গোবিন্দ ভগৱন্তৰ চৰণত অৰ্পণ কৰি জন্মতিথি পালন কৰাটোত বেছি মাদকতা আছে আৰু বেছি আধ্যাত্মিকতা আছে, বেছি শান্তি আছে। ছুপাৰ প্ৰাইমত এইখিনিতে সময় বাণিজ্যিক বিৰতিৰ। পুনৰ স্বাগতম। যোৰহাটত চোৰৰ দলক আৰক্ষী থানাৰ পৰা মুকলি কৰি দিয়াক লৈ প্ৰতিক্ৰিয়া। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি থানালৈ আনিছিল ৬টা চোৰক। গ্ৰেপ্তাৰৰ দিনাই আৰক্ষী থানাৰ পৰা পলাল এটা চোৰ। যোৰহাটত ভিন্ন স্থানত চুৰিৰে সন্ত্ৰাস চলাইছিল দলটোৱে। এই ঘটনাৰ বিৰুদ্ধে আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াৰ কাষ চাপিছে ভুক্তভোগী। ভুক্তভোগীৰ অভিযোগৰ পাছতে আৰম্ভ হৈছে ঘটনাৰ তদন্ত। কেনেধৰণে পলাবলৈ সক্ষম হ'ল, ইমানেই সোপা ঢিলানে আৰক্ষীৰ নিৰাপত্তা বেষ্টনী? আমাৰ জ্যেষ্ঠ সাংবাদিক গৌতম বৰা লাইভত আছে যোৰহাটৰ পৰা। গৌতম, অধিক তথ্য বিচাৰিছোঁ এই সমগ্ৰ ঘটনা সন্দৰ্ভত। হয় হয় নিশ্চয়কৈ প্ৰাঞ্জল, মই এই কথা ক'বলৈ যোৱাৰ পূৰ্বে এটা কথা কৈ ল'ব বিচাৰিছোঁ যে যোৰহাটৰ আৰক্ষী অধীক্ষকগৰাকীৰ তৎপৰতাত যোৰহাট আৰক্ষীয়ে বিগত কেইদিনত বহুকেইটা সফল অভিযান চলাইছে, বিশেষকৈ ড্ৰাগছৰ বিৰুদ্ধে আৰু চুৰি বাইকৰ বিৰুদ্ধে। কেইবাখনো বাইক উদ্ধাৰ কৰিছে, পিষ্টলসহ বাইক চোৰৰ গেঙৰ সদস্যক গ্ৰেপ্তাৰ কৰিছে আৰু শেহতীয়াকৈ মৰিয়নিত এক বৃহৎ ড্ৰাগছ ব্যৱসায়ী চক্ৰকো উৎখাত কৰিবলৈ সক্ষম হৈছে। কিন্তু তাৰ বিপৰীতে আমি পুনৰবাৰ কওঁ যে একাংশ অতি অদক্ষ অকৰ্মণ্য আৰক্ষী বিষয়াৰ বাবে, থানা পৰ্যায়ৰ বিষয়াৰ বাবে যোৰহাট আৰক্ষী প্ৰায়ে সমালোচনাৰ সন্মুখীন হৈ আহিছে। আৰু এই যি ঘটনা, যে সাধাৰণ মটৰ চুৰি ঘটনাক লৈ যেতিয়া আৰক্ষীয়ে গুলীচালনা কৰিছিলে পুলিবৰ আৰক্ষীয়ে, সেই ঘটনা চাঞ্চল্যৰ মাৰ নাযাওঁতে যোৰহাটৰ নগৰ অঞ্চল তথা বিভিন্ন উপকণ্ঠ অঞ্চলত বাসগৃহসমূহত চুৰি কাণ্ডৰে সন্ত্ৰাসৰ সৃষ্টি কৰা এটা চোৰৰ দলক CCTV ফুটেজৰ ওপৰত ভিত্তি কৰি যোৰহাট সদৰ থানা আৰক্ষীয়ে কৰায়ত্ব কৰিছিলে আৰু 7জনকৈ চোৰৰ দলৰ সদস্য কৰায়ত্ব কৰিছিলে। তাৰ ভিতৰত অন্যতম আছিলে ভলুকা নামৰ এটা দুৰ্ধৰ্ষ পেছাদাৰী চোৰ। আৰু 10 মে'ৰ নিশা ভলুকা নামৰ চোৰটোৱে যোৰহাট সদৰ থানাৰ আৰক্ষী বেষ্টনীৰ পৰা পলায়ন কৰা বুলি আমি জানিব পাৰিছোঁ। আৰু তাৰ পিছদিনাই সেই যি আন 6জন চোৰক অভিযুক্তক যোৰহাট আৰক্ষীয়ে কৰায়ত্ব কৰিছিলে, তেওঁলোকে কনফেশ্যনো দিছিলে। যি ভুক্তভোগী অৰ্থাৎ যি
পৰিয়ালৰ পৰা চুৰি হৈছিলে তেওঁলোকে গৈ যেতিয়া সেই CCTV ফুটেজৰ ওপৰত ভিত্তি কৰি আৰক্ষীয়ে কৰায়ত্ব কৰাৰ পিছত তেওঁক তদন্তকাৰী আৰক্ষী বিষয়াই জানিবলৈ দিছিলে যে আমি কৰায়ত্ব কৰিছোঁ আৰু তেওঁলোকে কনফেশ্যন কৰিছিলে যে সেইটো ঘৰতে নহয় অন্যান্য ঘৰতো এই গ্যাংটোৱে চুৰি কাৰ্য কৰিছিলে কিন্তু তাৰ পাছদিনাখনেই তাৰ মাজত হয়তো এজন বা দুজন মাইনৰ্ছ আছিলে অৰ্থাৎ তেওঁলোক নাবালক আছিলে কিন্তু তেওঁলোক আৰক্ষীয়ে কৰায়ত্ব কৰা 6জনক পিছদিনাখনেই এৰি দিয়ে ঠিক সেইদৰে তেওঁলোকে যি স্বীকাৰোক্তি প্ৰদান কৰিছিলে তেওঁলোকে চুৰি কৰা সামগ্ৰী যিটো ডেম্পত বিক্ৰী কৰিছিলে সেই ডেম্পৰ গৰাকীকো যোৰহাট আৰক্ষীয়ে কৰায়ত্ব কৰিছিলে কিন্তু ৰহস্যজনকভাৱে যে চুৰি হোৱা সামগ্ৰী উদ্ধাৰ নোহোৱাৰ বাবে সেই অজুহাততে সেই ডেম্পৰ গৰাকীকো এৰি দিয়ে ঠিক সেইদৰে যি দুধৰ্ষ সেই চুৰৰ গেংটোৰ বাকী যি কেইগৰাকী 6গৰাকী সদস্য তেওঁলোককো এৰি দিয়ে আৰু যি গভাই দুধৰ্ষ অভিযুক্ত ভলুকা সেই নিশাই যোৰহাট সদৰ থানাৰ পৰা পলায়ন কৰিবলৈ সক্ষম হোৱাৰ ইতিমধ্যে খবৰ ওলাইছে আৰু সেই কথা জানিব পাৰি ভুক্তভোগী অৰ্থাৎ যোৰহাট চোলাধৰা চাৰিআলিত 5 মেৰ নিশা চুৰিকাণ্ড সংঘটিত হৈছিলে বহু সামগ্ৰী ঘৰত গৃহস্থ নথকাৰ সুযোগত চুৰে লৈ গৈছিলে ঠিক সেইদৰে কেইদিনমান পূৰ্বে আমি দেখিবলৈ পাইছোঁ দিছয়নগৰ চুৰিকাণ্ড সংঘটিত হৈছিলে তৰাজান অঞ্চলতো ধাৰাবাহিক চুৰিকাণ্ড সংঘটিত হৈছিলে আৰু এই 12-13 জনীয়া যিটো দুধৰ্ষ চুৰৰ গেং আছে তাত নাবালকো আছে তেওঁলোকে কৌশলেৰে এনেধৰণে গৃহস্থ নথকাৰ সুযোগ গ্ৰহণ কৰি বিভিন্ন পন্থাৰে ঘৰৰ ভিতৰত প্ৰৱেশ কৰি তেওঁলোকে সোণৰ অলংকাৰ নগদ ধন আৰু কাঁহ পিতলৰ দামী যিসমূহ বাচন বৰ্তন বা সামগ্ৰী আছে সেইসমূহ চুৰি কৰি নিয়ে আৰু ঠিক সেইদৰে এচিৰ যিবোৰ কপাৰৰ কেবুল থাকে সেই কেবুলসমূহ নিয়ে আৰু চোলাধৰাৰ যিটো বাসগৃহ সেই তাৰ পৰা যি পানীৰ যি গিজাৰ আছে গিজাৰৰ ভিতৰত কইল পৰ্যন্ত চুৰি কৰি নিছিলে কিন্তু এজন অভিযুক্তই থানাৰ পৰা পলায়ন কৰিছে তাৰ পিছত 6জনকৈ অভিযুক্তক যোৰহাট সদৰ থানাৰ পৰা এৰি দিয়া হৈছে আৰু তাৰ এক বিপৰীত দৃশ্য আমি দেখিবলৈ পাইছোঁ যে মটৰ চুৰত অভিযুক্তক আৰক্ষীয়ে জেললৈ প্ৰেৰণ কৰিছে এজনক গুলী চালনা কৰিছে গতিকে যি আৰক্ষীৰ দুমুখীয়া চৰিত্ৰ ই এক ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু আৰক্ষীৰ এনেধৰণৰ চৰিত্ৰৰ বাবে হয়তো জনসাধাৰণে নিৰাপত্তা অনুভৱ কৰা নাই সংকট ভুগিছে যোৰহাটবাসীয়ে সেয়েহে যোৰহাটত ইটোৰ পাছত সিটো বিক্ষিপ্ত ঘটনাও সংঘটিত হৈ আছে এইবোৰ অপৰাধীয়ে সাহস পাইছে ধন্যবাদ জনাইছোঁ আপোনাক এইখিনি তথ্যৰ বাবে আৰু সুপাৰ প্ৰাইমত এইখিনিতে সময় হ'ল বাণিজ্যিক বিৰতিৰ এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টিল কাৰেক্ট চলিছে এতিয়া চৰ্চা এতিয়াৰ মন্ত্ৰীসভাত কেবিনেটৰ এটা পদ খালী আছে যদিও মন্ত্ৰী পৰিমল শুক্লবৈদ্যই নিৰ্বাচনত শিলচৰ সমষ্টিৰ পৰা জয়লাভ কৰিলে খালী হ'ব আন এটা পদ এই খালী থকা কেবিনেটৰ 2 পদৰ বাবে এজন উজনি অসমৰ পৰা আৰু আন এজন বিধায়ক বৰাকৰ পৰা স্থান লাভ কৰাৰ চৰ্চা আৰম্ভ হৈছে জানিব পৰা অনুসৰি মন্ত্ৰী পৰিমল শুক্লবৈদ্য শিলচৰৰ পৰা জয়ী হ'লে কেবিনেট মন্ত্ৰীসভাত স্থান লাভ কৰাৰ সম্ভাৱনা পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পালৰ ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কৰিমগঞ্জৰ নিৰ্বাচনী সভাত বিধায়কজনে মন্ত্ৰিত্ব লাভ কৰাৰ ইংগিত প্ৰদান কৰিছে ঠিক একেদৰে হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত স্থান লাভ কৰাৰ সম্ভাৱনা থাউৰা বিধায়ক সুশান্ত বৰগোহাঁই উজনি অসমৰ শক্তিশালী নেতাজনে 2021 বৰ্ষত বিজেপিত যোগদান কৰি উপ নিৰ্বাচনত জয়লাভ কৰিছিল আৰু এইটো এটা প্ৰক্ৰিয়া মন্ত্ৰীসভা সলনি হ'ব কাৰণ কিয় বৰাকৰ এজন মন্ত্ৰী সাংসদ হ'ব অকণমান সলনি কৰিবই লাগিব নিশ্চয় মুখ্যমন্ত্ৰী নিশ্চয় এইবিলাক মুখ্যমন্ত্ৰী ক'ব এই বিষয়ে যি ক'ব মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'ব কাৰণ এইটো তেওঁৰ অধীনত থকা এইটো এটা দায়িত্ব বৰাকৰ পৰা ডেফিনেটলি বৰাকৰ এজনটো মন্ত্ৰী হ'বই লাগিব কাৰণ এজন মন্ত্ৰী যিটো বৰাকৰ পৰা এৰিছে আৰু মুখ্যমন্ত্ৰীয়ে কৈছে এজন মন্ত্ৰী বৰাকৰ পৰা দিম এই দুজনৰ লগতে মন্ত্ৰীসভাত স্থান লাভ কৰিব পাৰে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা চলিত বৰ্ষৰ ভিতৰত অন্ত পৰিব ভৱেশ কলিতাৰ বিজেপিৰ সভাপতি পদৰ কাৰ্যকাল সম্ভাৱনা অধিক থকা মন্ত্ৰী জগেন মোহন ৰাজ্যিক সভাপতি হ'লে ভৱেশ কলিতাই পুনৰবাৰ লাভ কৰিব মন্ত্ৰিত্ব কিন্তু এই সকলোবোৰ এতিয়া নিৰ্ভৰ কৰিব নিৰ্বাচনী ফলাফলৰ ওপৰত সমষ্টি ভিত্তিক ফলাফলৰ ওপৰত ভিত্তি কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰদ বদল কৰিব মন্ত্ৰীসভাত হিৰক জ্যোতি মালাকাৰৰ ৰিপৰ্ট
18 অসম। হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেট পৰিৱৰ্তনৰ বৃহৎ প্ৰস্তুতি। কোন হ'ব ই, কোন হ'ব আউট, কোনে কোনে পাব নতুন বিভাগ। লোকসভা নিৰ্বাচনৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ হ'বলগীয়া বৃহৎ সাল সলনি যুঁজা চলাইছে বিজেপিয়ে। কৰিমগঞ্জৰ নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইংগিত প্ৰদান কৰাৰ পিছতে আৰম্ভ হৈছে জল্পনা কল্পনা। পিছে মুখ্যমন্ত্ৰীৰ নতুন মন্ত্ৰীসভাত কোনে কোনে স্থান পাব তাকে লৈ চলিছে এতিয়া চৰ্চা। এতিয়াৰ মন্ত্ৰীসভাত কেবিনেটৰ এটা পদ খালী আছে যদিও মন্ত্ৰী পৰিমল শুক্লবৈদ্যই নিৰ্বাচনত শিলচৰ সমষ্টিৰ পৰা জয়লাভ কৰিলে খালী হ'ব আন এটা পদ। এই খালী থকা কেবিনেটৰ 2 পদৰ বাবে এজন উজনি অসমৰ পৰা আৰু আন এজন বিধায়ক বৰাকৰ পৰা স্থান লাভ কৰাৰ চৰ্চা আৰম্ভ হৈছে। জানিব পৰা অনুসৰি মন্ত্ৰী পৰিমল শুক্লবৈদ্য শিলচৰৰ পৰা জয়ী হ'লে কেবিনেট মন্ত্ৰীসভাত স্থান লাভ কৰাৰ সম্ভাৱনা পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পালৰ। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কৰিমগঞ্জৰ নিৰ্বাচনী সভাত বিধায়কজনে মন্ত্ৰিত্ব লাভ কৰাৰ ইংগিত প্ৰদান কৰিছে। ঠিক একেদৰে হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত স্থান লাভ কৰাৰ সম্ভাৱনা থাওৰা বিধায়ক সুশান্ত বৰগোহাঁই। উজনি অসমৰ শক্তিশালী নেতাজনে 2021 বৰ্ষত বিজেপিত যোগদান কৰি উপ নিৰ্বাচনত জয়লাভ কৰিছিল। আৰু এইটো এটা প্ৰক্ৰিয়া মন্ত্ৰীসভা সলনিব, কাৰণ কিয় বৰাকৰ এজন মন্ত্ৰী সাংসদ হ'ব, অকণ সলনি কৰিবই লাগিব নিশ্চয়। মুখ্যমন্ত্ৰী নিশ্চয় এইবিলাক মুখ্যমন্ত্ৰী ক'ব এই বিষয়ে যি ক'ব মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'ব, কাৰণ এইটো তেওঁৰ অধীনত থকা এইটো এটা দায়িত্ব। বৰাকৰ পৰা ডেফিনেটলি বৰাকৰ এজনটো মন্ত্ৰী হ'বই লাগিব, কাৰণ এজন মন্ত্ৰী যিটো বৰাকৰ পৰা এৰিছে আৰু মুখ্যমন্ত্ৰীয়ে কৈছে এজন মন্ত্ৰী বৰাকৰ পৰা দিম। এই দুজনৰ লগতে মন্ত্ৰীসভাত স্থান লাভ কৰিব পাৰে আপুনি চাই আছে ছুপাৰ প্ৰাইম। AIDF দলত স্পষ্ট দলীয় সংঘাত। নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থীক সহায়ৰ কথা স্বীকাৰ কৰিছে বিধায়কে। কাটলি চেৰাৰ AIDFৰ বিধায়ক সুজামুদ্দিন লস্কৰৰ বিস্ফোৰক স্বীকাৰোক্তি। ভাইৰেল হৈছে অজ্ঞাত লোকৰে সুজামুদ্দিনৰ ফোন কল। কৰিমগঞ্জৰ প্ৰাৰ্থী হাফিজ ৰছিদ আহমেদক সহায়ৰ কথা স্বীকাৰ কৰিছে বিধায়কে। ইয়াৰ পূৰ্বে মঙলবাৰে এইবাৰ লোকসভা নিৰ্বাচনত AIDF শূন্য হ'ব বুলি অকপতে স্বীকাৰ কৰিছিল AIDFৰ সক্ৰিয় বিধায়ক কৰিমুদ্দিন বৰভূঞাই। না আমি তো বইলা থাকি আমি হাবিজরে 3000 মানুষের ফোন নাম্বার দিয়া লক করাই দিয়েছি তান বাইরে রফিক চৌধুরী আইনাকান্দির যত কন্ট্রাক্টর যত বুদ্ধিজীবী আইনাকান্দি আর আলগাপুর যে দোস্ত আমি লাগাইছি বুঝো দগুর কাম শেষ হোক। আর আমার অনেক থোড়া খুঁজিছি যে থোড়া বেশ পাইলে আসামের নেতা সারাই কইবা ওগুন নেতাগিরি ঠিক আছে। এখন আস্তা 2 ডিস্ট্রিক্টে 40-45 পাইলে আমি 1-15 পাই 8 MLA আমার তো নেতাগিরি চিন্তা হাবিজ জিতবা শিওর। কত হাজার তোমার হিসাব আমার হিসাবে 5 থেকে 20 মাত্র নি এরও খতরা আছে। যদি করিমগঞ্জ জিতা লিড লইলে তুমি 30 থেকে 40 কাগজ লেখা রাখি দেওয়াইলা কান্দি লিড হইতো নাই কারণ কি তো আমি কইলাই জহির জেল আমি ইউটিউব বুট 20,000 মুসলমানে ঘুরাই দিলেছি 250, 200, 300 আমার MLA ঘুরিয়া গেছে 30-40-50-60। যদি 100টা সেন্টার 200 করে ঘুরিয়েছে কতরে পাই 20,000। তারা গোফতরা সুজামে আসি পাইছে আমরা 90 ইটা আল্লাহ সুজানি আমি সাহেব কাটি লড়ার ভোট কত পাইবা ওগুলো লেখা রাখি দেব 40 থেকে 50 ইয়া আল্লাহ আর 80,000 পাইব বিজেপি। ইয়া আল্লাহ তে তোমারটা কিলা পাইব জানো নি 10,000 বিজেপি মুসলমানে দিলেছে। আর আমার যদি 15 হয় 15-10 25 আর তোমার তারা 5,000 এমনিও বুট বেশ 33 দ্বারও যায়নি। আরো হিসাব শুনিলাও রাধেশ্যামে 1900 বুট কত হয়েছে জানো নি? মাত্র 20,000 আইছে না 63,000 কাটিছড়ার হিসাব 63 খুলনা সমষ্টি। আর বিজেপি পাইছিল 66
স্বরূপ দাসে পাইছিল 7,500। স্বরূপ দাস থাকি 3,000 মুসলমান হাবিব সাহেবের যোগ করো মুসলমান ভোট 63 আর 3 66 আর 4,000 যে ট্রাইবেল যেগুন পাইছিল যে বাবুল দাসে ও সাইড যোগ করলাম না নি বিজেপির লোকে 70 থেকে আরো সাইড দিলাও তানে হাবিব সাহেব টান কত হইল 67 আর 70 থেকে বিজেপির দেওসান 10 মুসলমান ভোট থাকি কত হইল 60 থেকে আমার 15 গেলে ধরো 13 হইতে পারে 12 হইতে পারে 16 হইতে পারে কিন্তু এমনি রাফ করো কত তাইলে 45 আর ইটার যে 70 থেকে সাইন নেওয়া কত হইল 76 10 লাগাইলে বিজেপি মুসলমান এটা তো 86 হইছিল না 86 নাই 70 থেকে সাইড গেলে 66 76 আর 45 প্লাস মাইনাস করলে 31 ও তুমি কাগজ লেখা তোরে ভাই উদ্গনার বাদে আমারে কই এর মধ্যে যেটা নষ্ট যাইব এটা তো বিজেপিরও যাইব ইউটিউবেরও যাইব 1,500 বেশ কম সারা মানে না আমি তো হিসাব দেই আর না মানছে বাদে কইবা ইগে আগেও স্যার বিজেপি দিতে লাইতো কিন্তু ইবিএম ভোট আমাই গেছে ওগুর গপ করিয়া কারণ মুসলমান যেন আরো 10-12 হাজার কাস্ট হয় তখন তাই ডাল লইলে মানে কিন্তু এই কাস্ট নাই গুরুত্ব দিছে যে একটা মাইনাস আর ইউটিউবে যে তোলা বেশ দিয়ে আর একটা মাইনাস আর ডাইরেক্ট কোনোদিন বিজেপির দেন না দিলেইছেন 8-10,000 এখন তুমি আমারে বুঝো 70,000 লিড যদি আলগাপুর আর হাইলাকান্দির লোক 30 গেলে এর মাঝে ইউটিউবে বিজেপি তাকে নিব না নিতে আমি তোমার হাইলাকান্দি বুঝাই দেই হাইলাকান্দির ধরো 1 লাখ ভোট মুসলমান বেশ দর এলএসি ফাজিল দরিয়া 82% কাস্ট হইলে 82,000 82 থেকে 7,000 ইউটিউবে দিলাও 2 MLA 7 দিলে 75 থেকে 2 MLA 10 দিলাও বিজেপির বৰ্ষাপাৰাত প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত 20 অভাৰত 144 ৰান সংগ্ৰহ ৰাজস্থান ৰয়েলছৰ ৰাজস্থানৰ ইনিংছত সৰ্বাধিক স্ক'ৰ লোকেল বয় ৰিয়ান পৰাগৰ 34টা বলত 48 ৰানৰ অনবদ্য ইনিংছ খেলিলে ৰিয়ান পৰাগে 20 অভাৰত 145 ৰানৰ লক্ষ্যৰে খেলপথাৰত নামিছে পঞ্জাৱ কিংছ ইনিংছ আৰম্ভ কৰি প্ৰথম অভাৰত এটা উইকেট দখল কৰিছে ৰাজস্থানে প্ৰথম অভাৰতে পঞ্জাৱ কিংছে হেৰুৱালে প্ৰভচিমৰণ সিঙৰ উইকেট আৰু সুপাৰ প্ৰাইমত এইখিনিতে সময় বাণিজ্যিক বিৰতিৰ এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে স্ট্ৰং মানে মাইথান ষ্টিল কাৰেক্ট টেক্সট হেডলাইনছ আগবঢ়াইছে এভৰিডে মছালা সুগন্ধ ৰং আৰু সোৱাদ খাটি এভৰিডে দিয়ে আহাৰৰ জুতি এভৰিডে স্পাইচেছ 100% টেষ্ট এভৰিডে স্পাইচেছ বেষ্ট মনত ৰাখিব ভাল কৰি হ'ব লাগিব আৰু জন এভৰিডে মছালা টেষ্টি হ'ব ভোজন এভৰিডে স্পাইচেছ 100% টেষ্ট এভৰিডে স্পাইচেছ বেষ্ট সুগন্ধ ৰং আৰু সোৱাদ খাটি এভৰিডে জিভাত দিয়ে আচল জুতি এভৰিডে স্পাইচেছ 100% টেষ্ট টেক্সট হেডলাইনছ আগবঢ়াইছে এভৰিডে মছালা সভাপতি ভৱেশ কলিতা চলিত বৰ্ষৰ ভিতৰত অন্ত পৰিব ভৱেশ কলিতাৰ বিজেপিৰ সভাপতি পদৰ কাৰ্যকাল সম্ভাৱনা অধিক থকা মন্ত্ৰী জগেন মোহন ৰাজ্যিক সভাপতি হলে ভৱেশ কলিতাই পুনৰবাৰ লাভ কৰিব মন্ত্ৰিত্ব কিন্তু এই সকলোবোৰ এতিয়া নিৰ্ভৰ কৰিব নিৰ্বাচনী ফলাফলৰ ওপৰত
সমষ্টি ভিত্তিক ফলাফলৰ ওপৰত ভিত্তি কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰদ বদল কৰিব মন্ত্ৰীসভাত। হিৰক জ্যোতি মালাকাৰ ৰিপৰ্ট, 18 অসম। নমস্কাৰ প্ৰিয় দৰ্শক, সকলোকে স্বাগতম জনাইছো মই পাৰ্থ বৰা। প্ৰিয় দৰ্শক, নিৰ্বাচনৰ বতৰ, 2024 নিৰ্বাচন চলি আছে। 3টা পৰ্যায়ৰ ভোটগ্ৰহণ সমাপ্ত হ'ল আৰু 4টা পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব। জুনৰ 4 তাৰিখে ফলাফল ঘোষণা হ'ব আৰু 543টা সমষ্টি 543টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হৈছে। 543 জন সাংসদ জয়ী হ'ব, লোকসভালৈ যাব। অৰ্থাৎ প্ৰতিটো সমষ্টিৰ পৰা এজন সাংসদ জয়ী হ'ব। যিজন সাংসদে সৰ্বাধিক ভোট পাব তেওঁ জয়ী হ'ব, তেওঁ প্ৰতিনিধিত্ব কৰিব তেওঁৰ সমষ্টিটোৰ। 1 seat 1 candidate, 1 seat 1 MP, সেয়ে হৈছে নিয়ম। আৰু যিটো দলৰ সৰ্বাধিক সাংসদ হ'ব বা যিটো দলৰ সাংসদৰ সংখ্যা 272ৰ অধিক হ'ব, সেই দলটোৱে নিজাববীয়াকৈ চৰকাৰ গঠন কৰিব। যদিহে সৰ্বাধিক সাংসদ থকা দলটোৰ সাংসদৰ সংখ্যা 272তকৈ কম হয়, আন দলৰ সাংসদক লৈও তেওঁলোকে মিলিজুলি চৰকাৰ গঠন কৰাৰ অৱকাশ আছে, কোলিশ্যন গভৰ্ণমেণ্ট গঠন কৰাৰ অৱকাশ আছে। কিন্তু যদি মই কওঁ এটা সমষ্টিৰ পৰা 2জন সাংসদ জয়ী হৈছিলে বা এটা সমষ্টিৰ পৰা 2জনতকৈ অধিক 3জন সাংসদ জয়ী হৈছিলে, কিন্তু কেনেকৈ হয় তেনেধৰণৰ এক ব্যৱস্থা আছিলে। এটা সমষ্টিৰ পৰা 2জনকৈ সাংসদ, পশ্চিমবংগত এনে এটা সমষ্টি আছিলে যিটো সমষ্টিৰ পৰা 3জন সাংসদ জয়ী হৈ গৈছিলে। এটা সমষ্টিৰ পৰা 3জন সাংসদে সেই সমষ্টিবাসীক প্ৰতিনিধিত্ব কৰিছিলে। হয়, তেনে এক ব্যৱস্থা আছিলে 1951-52 চনত যি নিৰ্বাচন হৈছিল, সেই নিৰ্বাচনত তেনে ব্যৱস্থা আছিল। 1957 চনতো তেনে ব্যৱস্থা আছিল। 1951-52 চনৰ প্ৰথমটো সাধাৰণ নিৰ্বাচন ভাৰতবৰ্ষৰ ইতিহাসত সবাতোকৈ দীঘলীয়া সাধাৰণ নিৰ্বাচন আছিলে। 1951 চনৰ অক্টোবৰ মাহৰ পৰা সেই নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ হৈছিলে আৰু 1952 চনৰ ফেব্ৰুৱাৰীত সেই প্ৰক্ৰিয়া অন্ত পৰিছিল। কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিছিল। পণ্ডিত জৱাহৰলাল নেহৰু ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছিল, প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী। সেই নিৰ্বাচনটোত 26খন ৰাজ্যত 400টা সমষ্টি আছিলে। 26খন ৰাজ্যত 400টা সমষ্টি জয়ী হৈ গৈছিল সাংসদ কিন্তু 489 জন। সমষ্টি যিমান আছিল তাতকৈ অতিৰিক্তভাৱে 89 জন সাংসদ জয়ী হৈ গৈছিল। এতিয়া প্ৰশ্নটো কেনেকৈ? উত্তৰটো হৈছে 86টা এনে সমষ্টি আছিল যিকেইটা সমষ্টিৰ পৰা 2জনকৈ সাংসদ জয়ী হৈ গৈছিল। অৰ্থাৎ 86টা সমষ্টিৰ পৰা 172 গৰাকী সাংসদ জয়ী হৈ গৈছিল। আৰু পশ্চিমবংগত এটা সমষ্টি আছিল যিটো সমষ্টিৰ পৰা 3জন সাংসদ জয়ী হৈ গৈছিল। আৰু 314টা এনে সমষ্টি আছিল যিকেইটা সমষ্টিৰ পৰা এজনকৈ সাংসদ জয়ী হৈ গৈছিল। অৰ্থাৎ 314 যোগ 86 যোগ 86 যোগ 3 আৰু এইকেইটা সংখ্যা যোগ কৰিলে হয়কৈ 489। অৰ্থাৎ 400টা সমষ্টি আছিলে যদিও 489 জন সাংসদ আছিলে। এই ব্যৱস্থা আছিলে 1951-52 চনৰ নিৰ্বাচনত। এই ব্যৱস্থা পুনৰ প্ৰৱৰ্তন হৈছিলে 57 চনৰ নিৰ্বাচনত। এটা সমষ্টিৰ পৰা 2জন সাংসদ জয়ী কৰাৰ এই প্ৰথাৰ উদ্দেশ্য কি আছিল? এই নিয়মৰ উদ্দেশ্য কি আছিল? উদ্দেশ্য আছিলে যাতে দলিত, SC, ST বা অন্যান্য পিছপৰা শ্ৰেণীসকলৰ লোকো সাংসদ হ'ব পাৰে বা তেওঁলোকেও প্ৰতিনিধিত্ব কৰাৰ সুযোগ পায়। এই উদ্দেশ্য আগত ৰাখি এটা সমষ্টিৰ পৰা 2জনকৈ সাংসদ জয়ী কৰাৰ প্ৰথা এটা আছিলে, নিয়ম এটা আছিলে। উদাহৰণস্বৰূপে এজন সাংসদ যদি সমাজৰ আগবঢ়া শ্ৰেণীৰ, আনজন সাংসদ সমাজৰ পিছপৰা শ্ৰেণীৰ। মই যদি অসমৰ উদাহৰণ দিওঁ, অসমৰ বেলিকাত 2টা সমষ্টি আছিল, 2টা সমষ্টিত 2জনকৈ সাংসদ জয়ী হৈ গৈছিল। তেতিয়া অসমত সমষ্টিৰ সংখ্যা কম আছিলে, 10টা সমষ্টি আছিল। পুনৰ স্বাগতম। CAAৰ অধীনত আৰম্ভ নাগৰিকত্ব প্ৰদান কাৰ্য। 14 গৰাকীকৈ লোকক প্ৰদান কৰা হ'ল ভাৰতীয় নাগৰিকত্ব। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নাগৰিকত্ব প্ৰদানৰ তথ্য গৃহ সচিব অজয় কুমাৰ ভাল্লাই দিলে প্ৰমাণপত্ৰ। দিল্লীতেই 300 গৰাকীয়ে CAAৰ অধীনত পাব নাগৰিকত্ব। চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টৰ অধীনত অৰ্থাৎ নাগৰিকত্ব সংশোধনী আইনৰ অধীনত আৰম্ভ হৈছে নাগৰিকত্ব প্ৰদান কাৰ্য। 14 গৰাকীকৈ লোকক প্ৰদান কৰা হ'ল ভাৰতীয় নাগৰিকত্ব। অসমীয়া ভাষাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ শুনানি। চৰকাৰী কাৰ্যালয়ত অসমীয়া ভাষা ব্যৱহাৰত চৰকাৰৰ অনীহাক লৈ ক্ষুণ্ণ গুৱাহাটী উচ্চ ন্যায়ালয়। ব্যক্তিগত খণ্ডৰ একাংশ বিদ্যালয়ত অসমীয়া বিষয় নথকাটো উদ্বেগ প্ৰকাশ কৰিছে আদালতে। ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰলৈ জাননী জাৰি কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে। 2 মাহৰ ভিতৰত ৰাজ্য চৰকাৰক বিতং শপতনামা দাখিলৰ নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।
এয়া আছিল আজিৰ ছুপাৰ প্ৰাইম। নমস্কাৰ।